গাইজ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে তো আজি নতুন ব্লগত স্বাগতম জনাইছো আৰু ৰাতিপুৱা অংকু গ'ল বাৰু কামলে আজি এটা কেকৰ অৰ্ডাৰো আছে তাৰ কাৰণে স্পঞ্জটো ৰাতিয়ে বনাই থলো এইটো এতিয়া এইটো কামখিনি কৰিমগে ক্ৰীমো ৰাতিয়ে কৰি থৈ দিছো এতিয়া খালি বাকি কামখিনিহে কৰিব লাগে এইটো হৈছে বাটাৰস্কচ ফ্লেভাৰত আৰু আপোনালোকে মোক ৰেচিপি দিব কৈ আছিল কেকৰ বাট মই আগতে দিছিলো বাৰু কিন্তু এতিয়া নতুনকে আকৌ দিব পৰা নাই দিম বাৰু মই লাহেকে মানে টাইম পোৱা নাই তেনেকে মিলাব পৰা নাই টাইমবোৰ যিমান পাৰো মই চেষ্টা কৰিম দিবলে আপোনালোকে খালি বেয়া নাপাব লাহে লাহে দিম আৰু সকলো এইফালে আৰু এটা কেকৰ অৰ্ডাৰ আহিলে সেইকাৰণে বহাই দিলো এতিয়া কেছত এইখন উঠাও আৰু জাস্ট বহাইছো হে যে জুইটো দিছো হিমানটো এইফালে কেকটো ডিমোল্ড কৰিছো আৰু বহুত বেছি ফ্লাফি হৈছিলে কেকটো আৰু এইটো নন ভেজ আছিলে মই ভেজও বনাও দুইটা টাইপৰে বনাও মানে এগলেছ আৰু এটা নন ভেজটো আন্ডা দি বনোৱা হয় আৰু এগলেছটো মই কেতিয়াবা প্ৰিমিক্স দি বনাও কেতিয়াবা যদি কাস্টমাৰে বিচাৰে তেতিয়া স্ক্ৰেচ দি বনাও নৰ্মেলি ক্ৰীমত মই ক্ৰাশ এড কৰোৱে কিন্তু এক্সট্ৰাকেও মই এড কৰো যেতিয়া ক্ৰাম কোট কৰো আৰু এনেকুৱা টল কেক হলে মই ষ্টিক সুমুৱাই দিও ভিতৰত যাতে ষ্টেবল হৈ থাকে এইটো সেকেন্ড কেকটো ষ্ট্ৰবেৰী ফ্লেভাৰত আৰু গাৰ্নিশিঙৰ কাৰণে মই চকলেটস কিছুমান বনাইছিলো হোৱাইট চকলেট দি পেলাই চকলেট মোল্ডত দি পেলাই গুটিখিনি স্প্ৰেড কৰি আকৌ ফ্ৰিজত থৈ দিলো আৰু এয়া ফাইনালি হৈ গ'ল আমাৰ চকলেট ৰেডি ষ্ট্ৰবেৰী ফ্লেভাৰৰ কেকটো ক্ৰাম কোট কৰি ললো আৰু এয়া দেখিছে নহয় মই এক্সট্ৰাকে ক্ৰাশ এড কৰো এই ফ্লেভাৰৰ কাৰণে হে গাইস কাপোৰ সাপোৰ চেঞ্জ কৰি পেলাই ভিডিও নকৰিলো মই পাহৰি থাকিলো তো এতিয়া So এতিয়া কেকটো আধা আধি কমপ্লিট কৰিলো আকৌ আৰ্জেন্ট কেক এটা অৰ্ডাৰ আহিলে ষ্ট্ৰবেৰী ফ্লেভাৰৰ হেতু ক্ৰাম কোট কৰি পেলাই ৰাখি থলো এতিয়া কিন্তু এতিয়া 2টা বাজিলে ভাত বনোৱাই নাই মই ভাত বনাব লাগিব ভুক লাগিছে বহুত বেছি ভাবি আছো ভাতে বনাওনে কেক কিটাই কমপ্লিট কৰো কিটা হৈছে এই কিটা ভালকে দেখাম ৰব ইটো গাড়ীখনৰ নাম্বাৰটো দি দিব দিছে দি দিছো ইয়া গাইস ভাত খাবলৈ লৈছো এটা পিছে এটা ফোন আজি নেক্সট ডে হয় আৰু এটা ভিডিও মানে ভাইৰেল গুছি গৈছে আৰু নাই কমে 700k ভিউজ আহি গৈছে আৰু সেই ভিডিওটোত মই মোৰ নাম্বাৰটো মেনশন কৰিছিলো ভগৱান ইমান ফোন আহি আছে এতিয়া মোৰ নাম্বাৰটো মানে কি এতিয়ালৈকে মই কি বুলি কয় ফোন ইনকামিং কলস বন্ধ কৰা নাই তো সেই কাৰণে মানে ইমান ডিস্টার্ব পাইছো নহয় আজি এতিয়া ৰাতি হোৱাৰ পৰা বিশ্বাস নকৰিব আপোনালোকক মই স্ক্ৰিনশ্বটখিনি যদি পাৰো মই দি দিম ইমান ফোন আহিছে
মানে মই পাগলা হৈ গৈছোঁ ঘৰৰ কামেই কৰিম নে ভাতেই বনাম নে খামেই নে ফোনেই ৰিচিভ কৰিম নে কথাই পাতিম নে মানুহবিলাক এনেই ফোন কৰি আছে আৰু চ' এতিয়া চাওঁ মানে কি মোৰ অৰ্ডাৰ দুটা দি থোৱা আছে সেই দুটা অহাৰ পিছতহে মই ইনকামিংটো বন্ধ কৰিম তেতিয়ালৈকে ঝেলিব লাগিব আৰু আপোনালোকে চাগে কি ভাবিছে নাজানো মই মিছাই কৈছোঁ বুলি ভাবিছে নেকি কিন্তু অশান্তি লাগি গৈছেগৈ আৰু ৰাতিপুৱা গা পা ধুই কৰি অংকুক পঠাই কৰি লৈ কামত লাগি গ'লোঁ কাম বন কৰি মেলি এতিয়া ভাত খাবলৈ লৈছোঁ আৰু ৰাতিপুৱা কাম ষ্টাৰ্ট কৰাৰ ৰাতিটো ফোন আহিছে আপোনাৰ 2টা বজাত 3টা বজাত 4টা বজাত এনেকুৱা টাইমত কোনে ফোন কৰে বাৰু মানে আচৰিত পাইছোঁ মই এই প্ৰথম এনেকুৱা মানে লাইফত গম পাইছোঁ আৰু যে মানুহবোৰ ইমান ডেছপাৰেট হৈ থাকে বিশেষকৈ মতা মানুহবোৰ কিছুমান আৰু ইমান ডেছপাৰেট হৈ থাকে মাইকী মানুহৰ লগত কথা পাতিবলৈ আচৰিত পাইছোঁ মানে এনেই ফোন কৰে অৰ্ডাৰ দিবলৈ ফোন নকৰে এনেই ফোন কৰে এতিয়াও ফোন এটা আহি আছে শুনা পাইছেই চাগে কিন্তু মই ৰিচিভ নকৰোঁ ভাতকেইটা এটলিষ্ট খাই লওঁ আৰু এনেই ৰিচিভ কৰি লাভ নাই মই গম পাইছোঁ আজি যোনখিনি কল আহিছে মেক্সিমাম এনেই ফোন আহিছে 200টা মান হ'লেই চাগে